আমাৰ মা দেউতাহঁতে আমাৰ আৰু 4টা ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ কৰিছিল ভাবিলে আচৰিত। মোৰ আৰু মানে 2টা ল'ৰা ছোৱালী একদম মূৰৰ চুলি ডাল হৈ যাব যেন এনেকুৱা হৈছে আজিকালি। এইফালে কৰদাৰো ৰাখি আছোঁ। অৱশ্যে মাহঁতে সহায় কৰে, নকৰা নহয়। চব্জিখিনিও কাটি দিয়ে বা কেতিয়াবা বহুত কিবা কাম ঘৰৰে সহায় কৰে। আৰু এনেকৈ আৰু লাগি ভাগি কৰি আছোঁ আৰু কেকৰ অৰ্ডাৰো এইকেইদিন পাই আছোঁ যিহেতু, আৰু সেইকাৰণে অৰ্ডাৰবোৰ লৈ আছোঁ। কৈছে মানে অৰ্ডাৰবোৰ কেঞ্চেল কৰিব মন নাযায়, এবাৰ কেঞ্চেল কৰিলে মানুহৰ মনত সেইটোৱে ভাব আহিব। সেইকাৰণে আৰু কষ্ট কৰাত বাৰু আপত্তি নাই, দিনটোৰ শেষত মনটো ভালে লাগে কষ্ট কৰি পইচাখিনি হাতত পৰিলে। সদায় কওঁ এইটো কথা। এইফালে মোৰ কেকটো কমপ্লিটেই হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। আৰু ষ্টাৰ নোজেলটো যে যিয়ে কেক শিকে আৰু তাক কৈছোঁ ষ্টাৰ নোজেলটো যে লৈ থ'ব, কাৰণ ষ্টাৰ নোজেলটো এতিয়া বহুত সোনকালে বহুত মানে ধুনীয়া ৰ'জ বনাব পাৰি। এটা পাক মাৰি দিলে ৰ'জ হৈ গ'ল। সেইকাৰণে ষ্টাৰ নোজেলটো প্ৰথম দৰকাৰী আৰু কেক মানে প্ৰথম শিকোঁতে, কাৰণ ৰ'জ নোজেলটোৱেদি মানে কেক বনাবলৈ অলপ মানে দিগদাৰ হয় আৰু নতুনতে, কিন্তু ষ্টাৰেদি পটকৈ হৈ যায়। সেইকাৰণে ষ্টাৰ নোজেলটো ল'বই যদি কেক শিকে। আৰু এয়া মোৰ নামটো দিয়া নাছিল অৱশ্যে। এয়া ফাইনেল লুক কেকটোৰ কেনেকুৱা লাগিছে জনাব। বাই।